The body of Army Jawan from Assam, Havildar Gautam Rajbongshi, who had gone missing on October 8 last year, has been recovered. The body of the Jawan was recovered from the snow-clad valleys of Gulmarg in Jammu and Kashmir. The Jawan's body will be brought to his home under Gogamukh Circle in Assam's Dhemaji district tomorrow. Havildar Gautam Rajbongshi had gone missing on October 8, 2023, while leading an expedition when a sudden avalanche occurred, burying him along with 4 others under heavy snow. His body was finally discovered yesterday after having been missing for 10 months. Meanwhile, a pall of gloom has descended on the residence of the army soldier after receiving news of his demise. বিশেষকৈ ক'বলগীয়া এইটো কথা যে গোগামুখৰ 2 নং কাপুংগুলি পথৰ যিজন সেনা জোৱান আছিল হাবিলদাৰ গৌতম ৰাজবংশী তেওঁ যোৱা অক্টোবৰ 2023 চনৰ অক্টোবৰ 8 তাৰিখে এটা অভিলাঞ্চত গৈছিল। অভিলাঞ্চেই হ'ল বস্তুটো অপাৰেশ্যনত গৈছিলে। তেওঁলোকে এডভান্সাৰ কোৰ্চৰ ইনষ্ট্ৰাক্টৰ আছিলে। প্ৰায় 40 জন লোক আছিলে। তেওঁ আছিলে 4 জন ইনষ্ট্ৰাক্টৰ, তাৰে এজন এওঁ আছিলে গৌতম ৰাজবংশী। থকাৰ কাৰণে তেওঁ ওপৰত গৈ থাকোঁতে অকস্মাত অভিলাঞ্চ আহিলে। অভিলাঞ্চ অহাৰ লগে তেওঁলোকক 4 জনকে তললৈ লৈ গুচি গ'ল, বৰফৰ মাজত সোমাই লৈ গ'ল। তেতিয়া যথেষ্ট চেষ্টা কৰিলে, কিন্তু এজনেহে পালে উদ্ধাৰ হ'ল ইনষ্ট্ৰাক্টৰ, বাকী 3 জন তলত সোমাই গ'ল। তেতিয়া তেওঁলোকে বৰফ বেছি হোৱাৰ কাৰণে এই মানুহজনক উদ্ধাৰ কৰিব নোৱাৰিলে। তাৰপিছত তেওঁলোকে ডিচিজন ল'লে যে 24 চনৰ জুন জুলাই মাহত আমি এইটো উদ্ধাৰ কৰি তেওঁলোকক ঘৰত নিশ্চয়তে পোৱাই দিম। সেই অনুপাতে কালি তেওঁলোকে ডেড বডি পাইছে। তাত পোৱাৰ লগে লগে মোলৈ ফোন আহিছে। ফোন হোৱাৰ কাৰণে মই তেওঁক মেছেজত জনাইছোঁ কথাখিনি। আৰু তেওঁলোকে আজি মেডিকেল কৰি লাডাখতে মেডিকেল কৰি পেলাই আজি জাষ্ট এই কাৰ্গিলৰ এয়াৰপৰ্টলৈ পঠাই দিছে। কাইলৈ ইয়াত আহি পাম বুলি তেওঁলোকে জনাইছে।